মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ খুব এটা ভাল মুখ্যমন্ত্ৰী যেনেকৈ কয় তেনেকৈ আপুনি যায় তেনেকৈ এটা কথা আছে আজিলৈকে খালি অসমৰ নহয় গোটেই ভাৰতৰ কোনো মাদ্ৰাছাৰ পৰা আজিলৈকে কোনো জিহাদী ওলাইছে পেপাৰত ডাঙৰ আহে যিকোনো মানুহক আপোনালোক ফচাবৰ কাৰণে চৰকাৰ হাতত চব কিছু আছে চৰকাৰে এটা ইছ্যু বনোৱাৰ কাৰণে কেনে অসম চৰকাৰে চৰকাৰী মাদ্ৰাছা বন্ধ কৰিছে এতিয়া সেইসকলৰ টাৰ্গেট হ'ল যে আমি কমি মাদ্ৰাছাও বন্ধ কৰিব লাগে মহম্মদ সুমন তেওঁ সাইফুল ইছলাম তেওঁ বাংলাদেশৰ নাগৰিক আৰু খাইৰুল ইছলাম তাৰ পাছতে আছে আপোনাৰ বাদশাহ চুইমান খান নৌচাদ আলী আৰু তাইমুৰ ৰহমান এজন বাংলাদেশৰ আৰু বাকী কেইজন অসমত আৰু তেওঁলোকে বৰপেটাৰ মাদ্ৰাছাৰ গতিকে চৰকাৰী মাদ্ৰাছা বন্ধ কৰাৰ পাছতে এই ব্যক্তিগত মাদ্ৰাছাৰ পৰা জেহাদী ওলোৱা এই কথাটো কিন্তু যথেষ্ট পৰিমাণে বিজেপিয়েও আপোনালোকে কৈছে যে মাদ্ৰাছাৰ পৰা জেহাদী সৃষ্টি হয় দিন পিছত 2 মাহ 3 মাহ 6 মাহ পিছত এইসকল প্ৰুফ হৈ যায় বোলে চৰকাৰে বা পুলিচে কোনো তথ্য দিব পৰা নাই না পাৰাৰ কাৰণে কোৰ্টে মেজিষ্ট্ৰেটে এইসকলক নিৰ্দোষ হিচাপে ঘোষণা কৰিলে বোলে সেইটো পেপাৰত নাহে বোলে মাদ্ৰাছা বন্ধ কৰাৰ কাৰণে কোনো ষড়যন্ত্ৰ হিচাপে এনেকুৱা কোনো কাম কৰিব নালাগে এইটো হ'ব নালাগে এই মুহূৰ্তত মোৰ এতিয়া বদৰুদ্দিন আজমল আছে ৰাজ্যসভাৰ নিৰ্বাচন আৰু আপুনি অসমত আহিছে যে ৰাজ্যসভাৰ নিৰ্বাচন হ'লে আপোনাৰ কথাটো আহে যে বদৰুদ্দিন আজমল আৰু ৰাজ্যসভাৰ নিৰ্বাচন এইটো কথা সঁচা যে আমি মতলব মেইন বিৰোধী যোৱাবাৰ আমাৰ 18টা যেতিয়া আছিল মেইন বিৰোধী UDF আছিল এইবাৰ আমাৰ হ'ব পাৰে 15 আছে 16 আছিল এজন গ'ল বিজেপিত ৰাজ্যসভা আহিলেই প্ৰসংগত বদৰুদ্দিন আজমল নাম আহিব UDFৰ নাম আহিব এইটো স্বাভাৱিক এইবাৰ আমি বাৰ কংগ্ৰেছক এটাই কথা কৈ আছোঁ যে ভাই আগে আমি কেইটাবাৰ আপোনালোকক প্ৰেচিডেণ্টৰ ইলেকশ্যন পৰা ভাইচ প্ৰেচিডেণ্ট ইলেকশ্যন তাৰপিছত প্ৰাইম মিনিষ্টাৰ মনমোহন সিংজীৰ ইলেকশ্যন সব বস্তুত আমি আৰু ইভেন MP সবক আমি ছাপোৰ্ট কৰিছোঁ আমাৰ পাৰ্টিৰ এক হিচাপে কমচে কম 20 বছৰ হৈ গ'ল এজনৰ ৰাজ্যসভাত আমি দিব পৰা নাই আমাৰ প্ৰয়োজন আছে আমাৰ এজন নিমাইন্দা আমাৰ এজন প্ৰতিনিধি তাত থাকিব লাগে আমাৰ ভইচটো তাত কি আছে এইটো উঠাব লাগে এইটোৰ কাৰণে আমি এটা ডিমাণ্ড লৈ চলি আছোঁ যে আপোনালোকে এইবাৰ আমাক দিয়ক অহাবাৰ আহি আছে আমি চুপ থাকিম আপোনালোকক ছাপোৰ্ট দিম এইবাৰ আপোনালোকে আমাক ছাপোৰ্ট দিয়ক আৰু আমাক আপোনালোকে ছাপোৰ্ট দি এজন মানুহ আমি পঢ়াব লাগে কংগ্ৰেছৰ কথা আছিল যে এইবাৰ আপোনালোকে দি দিয়ক অহাবাৰ আমি দিম সেইদিনা মোৰ ইয়াত এজন কংগ্ৰেছৰ ডাঙৰ পদবী আহিছিল ইয়াত বোলে আজমল সাহেব এইবাৰ আপোনালোকে আমাক ছাপোৰ্ট দি দিয়ক অহাবাৰ আপোনালোকক আমি দিম মই ক'লোঁ বোলে ভাই আপুনি প্ৰেচিডেণ্ট যদি হয় অস্থায়ী আপুনি দলপতি যদি হয় অস্থায়ী এনে আপোনালোকৰ চব কথা হাইকমাণ্ডৰ পৰা চলে এক টেলিফোন যদি আহে আপুনি নামি যাওক প্ৰেচিডেণ্টৰ পৰা আপুনি নামি যাব উইদিন এ মিনিটছ আপুনি নামি যাব সিসকলে 2 দিনৰ পিছত নতুন এজনক বনাই দিব আপুনি বিধায়ী নিধনৰ দলপতি আছে যদি চেণ্ট্ৰেলৰ পৰা অৰ্ডাৰ আহি যায় হাইকমাণ্ডৰ পৰা আপুনিও ষ্টেপ ডাউন কৰিব বোলে মই মোৰ দলৰ স্থায়ী প্ৰেচিডেণ্ট আছোঁ মই যিমান দিন জীয়াই থাকিম ইনশাআল্লাহ মোৰ দলৰ এই ষ্টেণ্ডটো থাকিব আমি মজবুত আছোঁ আমি আজি যদি মই ৱাদা কৰোঁ প্ৰমিছ কৰিছোঁ প্ৰমিছ ইজ প্ৰমিছ মই আজি যদি কওঁ বোলে আমাক এইবাৰ দিয়ক অহাবাৰ আপোনালোকক আমি দিম ছাপোৰ্ট দিম এইটো থাকিব ইনশাআল্লাহ আল্লাহ নকৰক যদি ওপৰৰ কোনো মৰ্জি হয় যদি মই মৃত্যু হৈ যায় কোনো কিছু তেতিয়া আমাৰ পাৰ্টি আছে ছেকেণ্ড লাইনে যে মানুহ আহিব সেইসকলে জানে চব তেখেতে সেই কথাটোৰ জবাব দিব পৰা নাই যে মই ক'লোঁ কি গেৰেণ্টি আছে আপুনি নাথাকিব আপোনাৰ কথাটো কোনে লৈ যাব এইটোৰ কথা আমি এইটোৰ কাৰণে এইটো আজি ডিচিশ্যন লৈছোঁ আজি মিটিং আছিল আমাৰ 1টাৰ বজাৰ পৰা 3:30লৈকে আমি মিটিং কৰিছোঁ এইটো এটা ডিচিশ্যন হৈছে যে অহা সপ্তাহত মই নিজে কেনে আমি দেখিছোঁ লোকেল যোৱাবাৰ আমাৰ গঠবন্ধন হৈছে চব কিছু হৈছে ইয়াত যেটো বুজাবুজি হয় সিসকলে কথাৰ লগে একই কথা কয় হাইকমাণ্ড বোলে আমি যেটো দেখিছোঁ এতিয়ালৈকে ইয়াত যেটো বাৰ্তালাপ আমাৰ হয় হাইকমাণ্ডে এইসব নাজানেই ৰাহুল গান্ধী সোনিয়া গান্ধী দুইজনেই হাইকমাণ্ড আমাৰ অসমৰ প্ৰমাণিত প্ৰাণ প্ৰিয়ংকা গান্ধী নহয় তো ৰাহুল গান্ধী চেণ্ট্ৰেলে নাজানেই এইটোৰ কাৰণে এইটো আমি পাইছোঁ যে এইবাৰ অহা সপ্তাহত
আমি টাইম বিচাৰিছোঁ, আজি আমি টাইম বিচাৰিছোঁ আৰু বহুত জলদি আমি টাইম পাই যাম। চেণ্ট্ৰেল এজনৰ প্ৰভাৰী তেখেত ৱাদা কৰিছে 12 তাৰিখ মই গৈ আছোঁ দিল্লী, মেডামৰ টাইম ল'ব আৰু আমাক লৈ যাব মেডামৰ ওচৰত। মানে অসমৰ কংগ্ৰেছত যিসকল লোক আছে সেইসকল লোকৰ নেতৃত্বৰ প্ৰতি বা তেওঁলোকৰ যি কথাৰ প্ৰতি আপোনাৰ বিশ্বাস নাই নেকি, যাৰ কাৰণে আপুনি হাইকমাণ্ডলৈ যাব বিচাৰিছে? এইটোৰ কথা নহয় না, চবৰ এটা লিমিটেশ্যন আছে। সিসকলে চবেই মিলি যদি ৱাদা কৰে আৰু ৰাহুল গান্ধীজীৰ এটা টেলিফোন আহি যায় চব বদলি হৈ যাব। দে আৰ বাউণ্ড টু ডু, বাধ্যতা আছে। আমাৰ পাৰ্টিত তো এইটো নাই। আমাৰ পাৰ্টি আমি চবেই এই 15 জনে আমি অল ইন অল আমি গৈ আছোঁ। মেডাম সোনিয়া গান্ধীৰ লগত আমি বহিম, 2-3 জন MLA মোৰ লগত থাকিব। আমি সোনিয়া গান্ধীৰ লগত বহি সেই আমাৰ ডিমাণ্ডটো আমি ৰিপিট কৰিম মেডাম সোনিয়া গান্ধীৰ ওচৰত। বোলে মেডাম আপুনি জানে কেইবাবাৰ মেডামে নিজেই ফোন কৰিছে, মনমোহন সিংজী টাইম যেতিয়া আমি কি নাম আপোনাৰ আমাৰ যে NETVৰ আগে মালিক আছিল জি, তেখেতক আমি উঠাই দিছিলোঁ, কি নাম माटन सिंह। रात 12 बजे फ़ोन आई से मैडम और अजमल साहब मैं रिक्वेस्ट करती हूँ, प्राइम मिनिस्टर है उनके सामने कोई कैंडिडेट मत दीजिए, इज्जत का सवाल है। मैं कुछ ठीक है मैडम आपने जो बोला हम उठा और विड्रॉ कर दिया। रातों रात हम लोगों ने विड्रॉ कर दिया। उसके बाद MP के टाइम पे 1-2 बार मैडम का फ़ोन आया कि अजमल साहब हमको सपोर्ट दे दीजिए क्योंकि यहाँ बहुत ज़रूरत है। ठीक है मैडम, वी विल सपोर्ट। हमारे लोग MLA लोग एरिया में कैंपेन के लिए जा रहे थे। मेरा बेटा मेरे साथ एयरपोर्ट में था, वो भी हेलीकॉप्टर से जाने वाला था, हमने उसको रोक दिया, जो भी है। तो कुछ लोग ग्वालपाड़ा शालम ग्वालपाड़ा तक पहुंच गया, उसको हम लोग वापस बुलाया। ऐसे हमारे 18 आदमी को बुला के हम लोगों ने उनको वोट दिया, जिताया। ऐसे बहुत चीज़ें हैं, लेकिन इस तरीके से कभी भी कांग्रेस की तरफ से नहीं हुआ। तो इसलिए हम लोग मैडम को और चीज़ें बताएंगे जो मेरा और मैडम के बीच में है। तो सुनो तो এইটো কি হৈছে যে এইবাৰ এনেকুৱা আমি কৰিছোঁ, তো এইবাৰ আমি মেডামক বুজাবৰ চেষ্টা কৰিম যে मैडम आप इस बार हम लोग को चांस दे दीजिए, नेक्स्ट टाइम हम लोग को आपको सपोर्ट करेंगे और ये हमारा वादा है। मैडमे यदि कोई लास्टत कोई डायरेक्ट मैडम और मुखर पर हम यदि सुनो तो ठीक है अजमल साहब जो भी आपने बोला सही है, लेकिन एक बार देश का हालत कितना ख़राब है। अभी कल 5 राज्य का रिजल्ट आया है, उससे भी लगता है तो बहुत ज़रूरत है सेंट्रल में मजबूत होने के कांग्रेस की पार्टी का। अगर मैडम बोलती है तेखत यदि कोई बोला अजमल साहब एबार अपना दी दियक मोर कथाটো राखी और मैं वादा करि आছোঁ যে অহাবাৰ 2014 যেটো হ'ব 2টা হ'ব বা 3টা হ'ব এটা সিট আপোনালোকক আমি দিম। সেইটোৰ ওপৰত আহি আমি আমাৰ দলীয় মজিয়াত পৰামৰ্শ কৰি এইটো আমি তেখেতৰ সন্মান ৰাখাৰ 99% আমি চেষ্টা কৰিম। এইটোৰ কাৰণে আমি কৈছোঁ বোলে আমাৰ ইয়াত যে লিডাৰশ্বিপ আছে এনেকুৱা নাই যে মানুহবিলাক বেয়া, বোলে চবৰ নিজৰ এটা লিমিটেশ্যন আছে। ভাল ভাল মানুহ সবেই নিজৰ হিচাপে কাম কৰি আছে, ভুল মানুহৰ দ্বাৰাই হয়, এইটো চলি আছে। তো এইটো আমাৰ কোনো একো ক'ব লগা নাই। এইবাৰ আমি যিটো কৰিম ষ্টেপ আমি এটা কদম বহুত ভাল কৰি বুজি চম্ভালি আমি এইটো ষ্টেপ ল'ম। বিধানসভা নিৰ্বাচনৰ সময়ত আপোনালোকে যিটো ভুল কৰিছিলে সেইটো ভুল আপোনালোকে কৰিব বিচাৰে? এইটো আমি নকৰোঁ। এজন লিডাৰে আমাক ফোন কৰিছিল পৰহি দিল্লীৰ পৰা যে अजमल साहब कैसे हो? बोला अजमल साहब कैसे हैं? आप लोग तो है हम लोग को तलाक दे दिया दिल्ली से, ना पेपर में है ना मीडिया में है ना किसी में, खाली मालूम पड़ा होगा आप लोगों ने हमको तलाक दे दिया। उसके बाद वो लड़की मरी, सुसाइड किया, क्या हुआ? कम से कम एक दिन तो पूछना तो चाहिए था। अभी राज्यसभा आया तो आप फ़ोन कर रहे हैं, बहुत अच्छी बात है। मैं बोला इससे अच्छा तो है कम से कम मोदी जी वो 3 तलाक के मामले में लड़कियों को अभी पूरा इलेक्शन में हर जगह जाके मुस्लिम लड़कियों को हमने इतना भला किया, इतना एक भला किया, 3 तलाक का मामला किया। लेकिन आप लोगों ने तो हम लोग को कितना तलाक दिया ये मालूम भी नहीं है। तो देखे तो लज्जित হৈছে কি কৰিব। बहरहाल চলি আছে, চলিব লাগিব। এই যারা কি নাম পৰিৱেশ আছে এইটোৰ ভিতৰত আমি জীয়াই থাকিব লাগিব।
এইখিনিতে আপোনাক মই এটা কথা সুধিব খুজিছোঁ, বেছি সময় নলওঁ, খুব কম সময়ৰ ভিতৰতে সুধিম আপোনাক। বহুতে আপোনাক কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ খুব এটা ঘনিষ্ঠ সম্পৰ্ক আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে আপুনি কাম কৰে। ৰাজ্যসভা নিৰ্বাচন আহিছে, অসমৰ নেতৃত্বৰ সৈতে আপুনি কথা নাপাতে, এতিয়া AICCত আপুনি কথা পাতিব বুলি আপুনি কৈছে। কথাটো কিমান কথা যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত মুখ্যমন্ত্ৰীৰ লগত মাতিম নেকি? মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ খুব এটা ভাল, মুখ্যমন্ত্ৰী যেনেকৈ কয় তেনেকৈ আপুনি যায়, তেনেকৈ এটা কথা আছে। পাৰ্চনেল ৰিলেশ্যন যাৰ যে লগত আজি 20 বছৰ পৰা আমাৰ ৰিলেশ্যন আছে। তেখেত কংগ্ৰেছত 15 বছৰ মিনিষ্টাৰ আছিল, ডাঙৰ মিনিষ্টাৰ আছিল। তে সেই যিটো ৰিলেশ্যন আছিল, চিফ মিনিষ্টাৰ নিজে কয় কংগ্ৰেছৰ ভিতৰত আমাৰ চব ৰিলেশ্যন আছে। এনেকুৱাও কৈছে মই কংগ্ৰেছৰ ভিতৰত ইনভেষ্টমেণ্ট কৰি ৰাখিছোঁ, কৈছে। আৰু সেইটোৰ কথা নহয়, পাৰ্চনেল ৰিলেশ্যন। আজি বিয়া শাদী হয়, আমাৰ ঘৰত যদি কোনো অকেশ্যন থাকে তে আমি দাৱত দিওঁ, সিসকল আহি যাব। প্ৰাইম মিনিষ্টাৰ অপজিশ্যনে মোদীজীয়ে তিতকে দাৱত দিয়ে, চব দাৱতত কোনে ৰাহুল গান্ধী, সোনিয়া গান্ধী গৈ আছে। ইয়াৰ মতলব হ'ল নেকি বোলে সেই অকল BJP হৈ গ'ল? এনেকুৱাতো নাই ন। কথা পাতে নাই আপুনি ফোনতে হওক বাকী এনে আপোনাক সুধিছে এইটো আপোনাৰ যদি আমাৰ কোনো ৰিলেশ্যন নাই, মোৰ ওচৰত কোনো নম্বৰো নাই তেখেতৰ। মাজে মাজে 5-6 মাহৰ ভিতৰত কেতিয়াবা কোনো প্ৰয়োজন হ'লে মেমৰেণ্ডাম লৈ যাম, অলপ যিমান টাইম দে, ইজ্জত দে, আমি ইজ্জতৰ সন্মানৰ সাথে আহি যাওঁ। এইটো বেছি নাই। আমি এই কামটো কৰি আছোঁ 100% BJPক হাৰোৱা কৰাৰ। BJPয়ে এটা চিট, ছেকেণ্ড চিট পাব নালাগে, এইটোৰ কাৰণে আমি ছেক্ৰিফাইচ কৰি আছোঁ। যদি আমাৰ লগত ইমান ঘনিষ্ঠ আছিল তে আমি BJPৰ কাৰণে কাম কৰিব লাগিছিল। আমি এইটো নকৰোঁ না, কৰাও নাই। আৰু সেইটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যে ছেকেণ্ড চিটটো এনি হাও বিৰোধীসকলে পাব লাগে, BJP পাব নালাগে। BJPক হৰুৱাব লাগে নে হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব লাগে তেনেকুৱা? ডাইৰেক্ট তেখেতৰ কোনো কথা নাই। আজি যদি আমি জিকি যাওঁ তো বদৰুদ্দিন জিকা নাই, আমাৰ বিৰোধীৰ যেটা এটা চেণ্টিমেণ্ট আছে সেইটো জিকিছে। BJP যদি হাৰে তো BJP হাৰিছে, চিফ মিনিষ্টাৰ সকলেতো হাৰা নাই না, চিফ মিনিষ্টাৰ লিডাৰ আছে, সেই কাৰণে আপোনালোকে নাম লৈ আছে। এইটো কোনো কথা নাই, এইটো বিলকুল আলগ কথা। আৰু সেইটো বিলকুল দুইটা 2 লাইনৰ মাত, দুইটো মিক্স কৰিব নালাগে। এইখিনিত আৰু এটা কথা আপোনাক সুধিম যে কিছুদিন পূৰ্বে, প্ৰায় 2 এদিন পূৰ্বে চৰকাৰে যিহেতু চৰকাৰী মাদ্ৰাছা বন্ধ কৰিছে আৰু ব্যক্তিগত মাদ্ৰাছাৰ পৰা আল কায়দাৰ সৈতে লিংক থকা এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁ বাংলাদেশৰ নাগৰিক। মই যদি হয় আপোনাক মই নামকেইটা মই কৈ দিব খুজিছোঁ। মহম্মদ সুমন, তেওঁ সাইফুল ইছলাম, তেওঁ বাংলাদেশৰ নাগৰিক, আৰু খাইৰুল ইছলাম, তাৰ পাছতে আছে আপোনাৰ বাদশাহ চুইমান খান, নৌচাদ আলী আৰু তাইমুৰ ৰহমান, এজন বাংলাদেশৰ আৰু বাকী কেইজন অসমত, আৰু তেওঁলোকে বৰপেটাৰ মাদ্ৰাছাৰ। গতিকে চৰকাৰী মাদ্ৰাছা বন্ধ কৰাৰ পাছতে এই ব্যক্তিগত মাদ্ৰাছাৰ পৰা জেহাদী ওলোৱা এই কথাটো কিন্তু যথেষ্ট পৰিমাণে BJPয়েও আপোনালোকে কৈছে যে মাদ্ৰাছাৰ পৰা জেহাদী সৃষ্টি হয়। চাওক, মই আপোনাক চেলেঞ্জ কৰিব পাৰোঁ, যোৱা 75 বছৰৰ ভিতৰত দেশ আমাৰ আজাদ হোৱাৰ পিছত আজিলৈকে খালি অসমত নহয়, গোটেই ভাৰতৰ কোনো মাদ্ৰাছাৰ পৰা আজিলৈকে কোনো জিহাদী ওলাইছে? পেপাৰত ডাঙৰ আহে, যিকোনো মানুহক আপোনালোক ফচাবৰ কাৰণে চৰকাৰ হাতত চব কিছু আছে। চৰকাৰে এটা ইছ্যু বনোৱাৰ কাৰণে কেনে অসম চৰকাৰে চৰকাৰী মাদ্ৰাছা বন্ধ কৰিছে। এতিয়া সিসকলৰ টাৰ্গেট হ'ল যে আমি কৌমী মাদ্ৰাছাও বন্ধ কৰিব লাগে। এইটোৰ কাৰণে এই কিছুমান এনেকুৱা নিচিনা কেতিয়াবা ষড়যন্ত্ৰ সিসকলে কৰিব, এনে যেতিয়া ধৰা পৰে বহুত হাইলাইট হয়। এইটো আপুনি ষড়যন্ত্ৰ বুলি ভাবে? যে ষড়যন্ত্ৰ বুলি ভাবিছে হঠাৎ কি হৈ গ'ল? না যিটো প্ৰুফ যদি আছে ধৰক, হ'লে আল্টিমেটলি আগেও কিছুমান জেগাত ধৰা হৈছে। ধৰাৰ পিছত কি হ'ল, কিছুদিন পিছত 2 মাহ 3 মাহ 6 মাহ পিছত ইসকল প্ৰুফ হৈ যায় বোলে চৰকাৰে বা পুলিচে কোনো তথ্য দিব পৰা নাই। নাপাৰাৰ কাৰণে কোৰ্টে, মেজিষ্ট্ৰেটে ইসকলক নিৰ্দোষ হিচাপে ঘোষণা কৰি দিয়ে। বোলে সেইটো পেপাৰত নাহে, সেইটো টেলিভিশ্যনত নাযায়। এইটোও হ'ব লাগে যদি এনেকুৱা আছে। যদি আপোনালোকে আছে ধৰক, আমি আপোনালোকৰ হাতে আছোঁ। বোলে মাদ্ৰাছা বন্ধ কৰাৰ কাৰণে কোনো ষড়যন্ত্ৰ হিচাপে এনেকুৱা কোনো কাম কৰিব নালাগে, এইটো হ'ব নালাগে। ষড়যন্ত্ৰ চলিছে নেকি ব্যক্তিগত মাদ্ৰাছা বন্ধ কৰাৰ কাৰণে? দেখা যাব। এতিয়াতো এটাই হৈছে, যদি ধাৰাবাহিক লাহে লাহে আৰম্ভ হৈ যায় তো বুজা যাব বোলে এইটো ষড়যন্ত্ৰ কৌমী মাদ্ৰাছা বন্ধ কৰাৰ কাৰণে। কিন্তু বাংলাদেশৰ এগৰাকী নাগৰিক মাদ্ৰাছাত আহি গ্ৰেপ্তাৰ হোৱাটো বা তেওঁ শিক্ষকতা কৰি কিমান ভয়ংকৰ হ'ব পাৰে? ভয়ংকৰ হ'ব পাৰে। বৰ্ডাৰ কোনে চিল কৰিব? আমাৰ পাৰ্টিয়ে ডিমাণ্ড কৰি আছে বৰ্ডাৰ চিল কৰিব লাগে।
বৰ্ডাৰ তার কাটা দিয়ে আপোনালোকে ৰাখিছে লাখ লাখ কোটি কোটি টকা আপোনাৰ থাউজেণ্ড অফ কোটিজ আপোনালোকে এতিয়া বৰবাদ কৰিছে CRPF আছে আৰ্মি আছে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ আছে কি কৰি আছে এইসকলে তাৰপিছতো মানুহবিলাক আহি আছে এইটো কাৰ ফেইলিয়াৰ চৰকাৰৰ ফেইলিয়াৰ এজন কি আহিব যদি এজন আহিছে হ'ব পাৰে আৰু 10জন আহিছে আপোনালোকে ধৰক বুজিলে এইটো আজি মাদ্ৰাছাত এজন ধৰিছে ধৰাৰ পিছত তাৰ লগত বাংলাদেশী নাম লগা দিব তেওঁ বাংলাদেশৰ নাগৰিকেই হয় তেওঁ বাংলাদেশৰে নাগৰিক গোটেই তথ্য আছে অসম আৰক্ষীৰ হাতত আহিলে কেনেকুৱা বৰ্ডাৰত কোন আছে আমিতো বহা নাই কৌমি মাদ্ৰাছাৰ মানুহতো বৰ্ডাৰত গৈ বহা নাই চৰকাৰে দিছে চৰকাৰৰ অৱহেলা চৰকাৰৰ ফেইলিয়াৰ 100% ফেইলিয়াৰ আল্লাহ নকৰক আজি এজন মাদ্ৰাছাত ধৰা পৰিছে অন্য লাইনত টেৰৰিষ্ট কোনো যদি মানুহ বাংলাদেশৰ পৰা ইয়াত আহে কোনো এটা ডাঙৰ ঘটনা কৰি দিয়ে এইটো দেশৰ কাৰণে হ'ব নে এজন মানুহৰ কথা হ'ব না দেশৰ কাৰণে খতৰা সব হিচাপে স্মাগলিং হ'ব টেৰৰিজম হ'ব আৰ্মছ হ'ব পাৰে আৰু বহুত কিছু হ'ব পাৰে এইটোৰ কাৰণে চৰকাৰ এলাৰ্ট হ'ব লাগে চৰকাৰে নিজৰ মিডিয়াক নিজৰ যে ষ্ট্ৰেংথ আছে বা ক্ষমতা আছে যে অফিচাৰবিলাক আছে সিসকলৰ ওপৰত নজৰ ৰাখিব লাগে চৰকাৰে এইটো ধৰিব লাগে এইটো আমাৰো ডিমাণ্ড আৰু বৰ্ডাৰ সিল কৰিব লাগে আমাৰ UDF-ৰ নম্বৰ 1 ডিমাণ্ড বৰ্ডাৰ সিল কৰিব লাগে পাৰ্মিনেণ্ট পইণ্টটো মই বাৰ উঠাইছোঁ বাৰে বাৰে মাদ্ৰাছাক লক্ষ্য কৰি লোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি না কিমান দিন আগত কোনো কৌমি মাদ্ৰাছাৰ ওপৰত আপত্তি আহিছে আপুনি কওক আপুনিতো প্ৰেছৰ লগত বহুত দিনৰ পৰা আছে এইটো প্ৰথম ঘটনা আজি শুনিছে আৰু কিমান ঘটনা হৈছে এনেকুৱা উদাহৰণ আছে তাৰ পিছত কি হ'ল সেইটো উদাহৰণ নাইতো এই মানুহবিলাকক এৰেষ্ট কৰাৰ পিছত আল্টিমেটলি কোৰ্টে কি জাজমেণ্ট দিছে 90% এই মানুহবিলাক নিৰ্দোষ হিচাপে ঠিক আছে বাংলাদেশী আহিছে বাংলাদেশী মাদ্ৰাছাত থাকিব পাৰে বাহিৰত থাকিব পাৰে আপোনালোকে বাংলাদেশী লৈ জেলত ৰাখক ডিটেনশ্যন কেম্পত ৰাখক তাৰপিছত যি আপোনাৰ প্ৰচিজাৰ চৰকাৰৰ আছে বিদায় কৰক এইটো ঠিক আছে এইটো আমাৰ কোনো আপত্তি নাই এইটোই হ'ব লাগে